সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। এই যে মোৰ লগত দেখছি এইটো হৈছে অজিত নাথ আৰু অজিত নাথৰ ঠিক পিছফালে আছে এইটো কলটুপি যে পিন্ধছি চলটো, এইটো হৈছে দীপমণি নাথ আৰু দীপমণি নাথৰ ঠিক কাষতে লাগি আছে এইটো উৎপল নাথ। আমাৰ গাঁৱৰ বিয়া বাৰু হ'লে খুব কষ্ট কৰি দিয়ে চলটোৱে। আৰু উৎপল নাথৰ কাষতে আছে এইটো জোন ডেকা, মই জোনদা বুলি মাতোঁ আৰু মোৰ আগৰ ভিডিঅ'ত আপোনালোকে বাঁহী বজাই থকা দেখা পাইছে জোন ডেকাক। আৰু কথাটো হ'ল এতিয়া এটা সম্পূৰ্ণ নতুন অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, সেইকাৰণে এই ভিডিঅ'টো বনাই দিলোঁ। এতিয়া কথাটো হ'ল অজিত নাথৰ বিয়া যাবা আজি 3 দিন হ'ল আৰু কইনাৰ ঘৰৰ পৰা মানে নেওতা খাবৰ কাৰণে আমাক নিমন্ত্ৰণ দিছে। আমাক মানে অজিত নাথক দিছিল, অজিতক দিয়াৰ পিছত যিহেতু লগৰীয়া নাইবা বয়সত বোলে সৰু আনিব লাগে, সেইকাৰণে সি আমাকে লগ ধৰি লৈ আহিল। আৰু যিহেতু নতুন কইনা ঘৰত যাব, নতুন আলহীৰ ঘৰত যাব, গতিকে সি মিঠে টোপলা এটা কিনি আনিবৰ কাৰণে দীপমণি নাথক কিবা অলপমান পইচা বিদিয়া চকতে দি দিলাক আৰু মিঠে আনিব দীপমণি নাথ গুচি গ'ল। আৰু তাৰ পিছতে আমি যাই পালোঁ কইনাৰ ঘৰ। এয়া দেখছিনে কলপুলি উঘলাই নাই, যিহেতু 3 দিন গেছি পেণ্ডেলো ভাঙা নাই। মই ভাবিলোঁ কি কিবা নিয়ম থাকিবও পাৰে, যিহেতুকে কলপুলি এতিয়ানোক গেলি উঘলা নাই। সেইকাৰণে দৰাক এটা ফোন কৰি কিনে কইনাক লাহেকৈ সুধি চাব দিলোঁ কিবা নীতি নিয়ম থাকিবও পাৰে। আৰু এইখিনিতে মই আপোনালোকক এটা বস্তু দেখাই দিছোঁ পটককৈ। আমাৰ লগত যে আছে এইটো উৎপল নাথ, ইমান কম বয়সতে ইয়াৰ প্ৰায়ভাগ চুলিয়ে পকি গেছি, মানে বেছিভাগ চুলিয়ে পকি গেছি আমাৰ খাদ্যৰ কাৰণে। কিমান আমি ভেজাল খাদ্য খাই আছোঁ চাওকচোন বাৰু। কইনায়ো এইখিনিতে ক'লা কি গ্ৰীণ ছিগনেল দি যে কোনো ধৰণৰ নিয়ম নীতি নাই আৰু আমি সোমাই যাব পাৰোঁ। আমি সোমাই যাই কিনে ৰুম এটাত বহিলোঁ, দৰায়ো আকলে বহি থকা দেখা পাই কিনে কইনাই পটককৈ আহি আমাকো মাত দিলা আৰু দৰাৰো খবৰ ল'লা। এইখিনিতে খুৰীমাইটো আহি ক'লা যে চোতালত কিবা নিয়ম আছে, সেই বিয়াৰ দিনা বনোৱা সেই মণ্ডপটোতে সেৱা কৰি ৰাইজৰ পৰা এটা আশীৰ্বাদ ল'ব লাগে। সেইকাৰণে দৰা কইনাই আঁঠুকাৰি ৰাইজৰ পৰা এটা আশীৰ্বাদ ল'লাক। আৰু আপোনালোকৰো এনেকুৱা অভিজ্ঞতা নিশ্চয় আছে। এতিয়া আমাক প্ৰথমতে দিলে খাবৰ কাৰণে কল, আপেল, বুট এনেকৈ দিলা। আৰু যিহেতুকে আমি শুনি আছিলোঁ যে নেওতা খাব গেলি বোলে ধেমালিতে জ্বলা চলা সোমাই দিয়ে কিবা কলত নাইবা পিঠা লাড়ুত, গতিকে আমি খুব সাৱধানে বুটখিনি খোৱা হোৱাৰ পিছত আমি চাহ খালোঁ। চাহ খোৱাৰ পিছতে আচল খেলাখন আৰম্ভ হৈ গ'ল। এই খুৰীমাইটো দেখছিনে, খুৰীমাইটোৱে এই দিন দিপৰাতে কি কৰিছে, ধোঁৱা দিবৰ কাৰণে ধূনৰ চাকিটো লৈ আহিলে। আৰু ফেন চলি আছে কাৰণে ধূনৰ চাকিটোৰ পৰা ইমান ধোঁৱা ওলাইছে নহয়, গোটেই ৰুমটোৱে একদম কম সময়তে একদম ধোঁৱাময় হৈ গ'ল। আৰু এই দিনতে বাৰু কিয় ধোঁৱা দিব লাগে কওকচোন বাৰু। কিবা বোলে মহ চহ সোমাই থাকিব পাৰে, যিহেতুকে নতুন জোৱাক আছে সেইকাৰণে বোলে ধোঁৱা দিছে। চাওকচোন বাৰু এই ফেনত কেনেকৈ বতাহত দি দিছে আৰু ধোঁৱা গোটেই আহি কিনে সেই হৈছে। আৰু এই ধোঁৱাত কি দিছে জানেনে, এই ধোঁৱাত দিছে আপোনালোকৰ শুকান জলকীয়া যে আছে, শুকান জলকীয়া দি দিছে। সেইকাৰণে তাৰমানে ধোঁৱাটো আমি উশাহ লওঁতে আমাৰ যাতে কাহ উঠে, সেইকাৰণে এই ধেমালিৰ কাৰণে এইটো পৰ্ব কৰা বুলি মানে কয় আৰু আগৰ পৰাই। আমিও সাৱধান হৈ আছোঁ, পাৰাক গেলি কাহ মাৰিব চেষ্টা কৰা নাই। আৰু আমাৰ এটা প্লাছ পইণ্ট হ'ল, যিটো ৰুমত আমাক বহিব দিছিল সেইটো ৰুম নতুনকৈ বনাইছে আৰু নতুনকৈ বনোৱাৰ কাৰণে খিৰিকীবিলাকত গ্লাছ লগোৱা নাই। আৰু গ্লাছ লগোৱা নাই কাৰণে ধোঁৱাটো সোনকালে বাহিৰ হৈ গৈছে। গতিকে আমিও বেছি কাহা নাই, 2-এটা কাহা গেছি দিয়কচোন বাৰু, মিছা ক'লেনো কি হ'ব। যিহেতুকে জ্বলা দিছে আৰু এই ধোঁৱাটো যিহেতুকে আমাৰ উশাহত সোমাই গেছি, আমি 2-এটা কাহ মাৰিব লগা আছে। আৰু তাতে ফেন চলি আছে। আৰু চাওকচোন আমাৰ অৱস্থা গোটেইকেইটাৰ, গোটেই হাঁহি আছে, উৎপলেও হাঁহি আছে, জোনদাইটো একদম মোবাইলতে ব্যস্ত। আৰু দৰায়ো নাকত গামোচাখন লৈ কিনে সিও ধোঁৱাৰতে বাচিবৰ কাৰণে ইফাল সিফাল কৰি এই খিৰিকী পৰ্দা এইগিলাখান দাঙি দিছে। গতিকে যি নহওক সম্পূৰ্ণ এটা নতুন অভিজ্ঞতা, গতিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এইখিনি হোৱাৰ পিছত আমাৰ কাৰণে ভাতৰ ব্যৱস্থা কৰিছিল। ভাত খালোঁ, খুব ভালকৈ ভাত সাজ খালোঁ। খোৱাৰ পিছত আমি 1 ঘণ্টামান সময় ৰখিলোঁ। ৰখাৰ পিছতে আমাক বিদায় দিবৰ কাৰণে সাজু হ'ল। আৰু বিদায়নো কি, আমাৰ অসমীয়া মানুহ সকলোৱে গমে পায়, আমাক সকলোকে কইনাই এখন এখন
নতুন গামোচা দিলাক আৰু গামোচা দিয়াৰ পিছত আমিও তাৰে পিছত আৰু ৰৈ নাথাকিলোঁ আৰু যিহেতুকে খাৱা লোৱা গোটেইখিনি হ'ল গতিকে আমি গোটেইকেইটা ঘৰত যাবৰ কাৰণে বাহিৰত ওলাই আহিলোঁ আৰু কইনাই দৰাক বিদায় দিবৰ কাৰণে মানে বাটক গেলে ওলাই আছি গতিকে ভিডিঅ'টো চাই আজি কেনেকুৱা লাগিল গতিকে জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই